হেল্ল' সকলোৱে নমস্কাৰ ল'ব বিধানসভা নিৰ্বাচন আহি পালেহি আৰু আপোনালোক সকলোৱে জানে যে অহা 9 এপ্ৰিল তাৰিখে আমাৰ গোটেই অসমৰ 126টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু ইতিমধ্যে নিৰ্বাচনৰ কাৰণে যিসকল পোলিং বিষয়া নিয়োগ কৰা হৈছে সেই পোলিং বিষয়াসকলৰ প্ৰশিক্ষণো আৰম্ভ হৈ গৈছে গতিকে আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই এইবাৰৰ বিধানসভা নিৰ্বাচনত ফাৰ্ষ্ট পোলিং অফিচাৰ মানে প্ৰথম পোলিং বিষয়া নিৰ্বাচনী বিষয়াগৰাকীৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব প্ৰথম পোলিং বিষয়াজনৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনি দ্বিতীয় পোলিং বিষয়াজনৰ দায়িত্ব আৰু কৰ্তব্যৰ তুলনাত যদিও কম তথাপিও কিন্তু প্ৰথম পোলিং বিষয়াজনৰ গুৰুত্ব অপৰিসীম ইয়াৰ কাৰণ হৈছে যদিহে কিবা কাৰণত এটা ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং অফিচাৰজনৰ মানে হঠাৎ কিবা অসুস্থতা আহি পৰে বা তেখেতে নিজৰ দায়িত্ব পালন কৰিবলৈ অসমৰ্থ হৈ পৰে তেনে ক্ষেত্ৰত ফাৰ্ষ্ট পোলিং অফিচাৰগৰাকীয়ে মানে প্ৰথম পোলিং বিষয়াগৰাকীয়ে প্ৰিজাইডিং অফিচাৰৰ দায়িত্বখিনি পালন কৰিবলগীয়া হয় আৰু যিয়ে নহওক সেইটো এটা মানে কেতিয়াবা এক্সিডেণ্টেলি এনেকুৱা কেছ হ'ব পাৰে সচৰাচৰ নহয় গতিকে আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই সচৰাচৰ যিখিনি দায়িত্ব পালন কৰিবলগীয়া হয় এগৰাকী প্ৰথম মানে পোলিং বিষয়াই সেইখিনি কথাই আলোচনা কৰিবলৈ লৈছোঁ এতিয়া নাম্বাৰ 1 দায়িত্বটো হৈছে যেতিয়া এগৰাকী ভোটাৰে ভোট দিবলৈ আহিব তেতিয়া সেই ভোটাৰগৰাকীয়ে লগত লৈ আহে এখন ভোটাৰ স্লিপ যিখন ভোটাৰ স্লিপ তেখেতক বিএলঅ সকলে প্ৰদান কৰে আৰু সেইখন স্লিপত ভোটাৰগৰাকীৰ যিটো সিৰিয়েল নাম্বাৰ যিটো নাম্বাৰ ভোটাৰ লিষ্টত থাকে মানে সেই সিৰিয়েল নাম্বাৰটো সেই ভোটাৰ স্লিপখনত থাকিব আৰু প্ৰথম পোলিং বিষয়াগৰাকীয়ে সেই নাম্বাৰটো ডাঙৰকৈ কৈ দিব লাগে যাতে সেকেন্ড পোলিং অফিচাৰগৰাকীয়ে সেই মানে নাম্বাৰটো শুনা পায় আৰু পিছফালে বহি থকা এজেণ্টসকলেও সেই নাম্বাৰটো শুনা পায় তাৰ পিছত ফাৰ্ষ্ট পোলিং অফিচাৰগৰাকীয়ে তেখেতৰ সেই সিৰিয়েল নাম্বাৰটো তেখেতৰ লগত থকা যিখন ভোটাৰ লিষ্ট থাকিব তাত বিচাৰি চাব আৰু নামটোৰ লগত ফটোখনৰ লগত বা বয়সৰ লগত সেইগৰাকী ব্যক্তি মেটচিং হৈছে নে নাই সেইটো মিলাই চাব আৰু তাৰ পিছত তেখেতে লগত লৈ অহা যিখন পৰিচয় পত্ৰ সচৰাচৰ ভোটাৰ কাৰ্ডখনে লৈ যায় যদিহে ভোটাৰ কাৰ্ড নাথাকে তেনেস্থলত পান কাৰ্ড হওক আধাৰ কাৰ্ড হওক বা ড্ৰাইভিং লাইচেন্স হওক এনেকুৱা ধৰণৰ কিছুমান নথি যিবিলাক নথি নিৰ্বাচন আয়োগে এলাউ কৰে সেই নথিসমূহ পৰীক্ষা কৰিব লাগিব আৰু পৰীক্ষা কৰাৰ পিছত সেইজন ভোটাৰক সেকেন্ড পোলিং অফিচাৰলৈকে আগুৱাই দিব লাগিব আৰু সেকেন্ড পোলিং অফিচাৰলৈকে আগুৱাই দিয়াৰ আগমুহূৰ্তত প্ৰথম পোলিং অফিচাৰজনে সেই ভোটাৰজনৰ নামটো যদিহে তেখেত পুৰুষ ভোটাৰ হয় তেনেহলে ভোটাৰ লিষ্টত থকা তেখেতৰ নামটো মানে কাটি দিব লাগিব এতিয়া সিস্টেমটো কেনেকুৱা মই অলপমান দেখুৱাই দিবলৈ চেষ্টা কৰিছো এতিয়া ইয়াতে মই এটা আঢ়ি লৈ লৈছো যে ভোটাৰ লিষ্টৰ এইটো এটা আঢ়ি এতিয়া ধৰা হ'ল যে ভোটাৰগৰাকী পুৰুষ তেনে ক্ষেত্ৰত যদিহে এইগৰাকী হয় ভোটাৰ তেনেহলে এই তলৰ পৰা ওপৰলৈকে এনেকৈ ক্ৰছ এটা চিন দিব লাগিব কাটি দিব লাগিব পুৰুষ ভোটাৰৰ ক্ষেত্ৰত আৰু যদিহে মহিলা হয় তেনেহলে এনেকৈ কাটি দিয়াৰ উপৰঞ্চিও যিটো সিৰিয়েল নাম্বাৰ থাকিব সেই সিৰিয়েল নাম্বাৰটোত এনেকৈ গোল চিন দিব লাগিব আৰু যদিহে কিবা কাৰণত সেইগৰাকী ভোটাৰ ট্ৰেন্সজেন্ডাৰ হয় বা তৃতীয় লিংগৰ ব্যক্তি হয় তেনে ক্ষেত্ৰত এনেকৈ এটা চিন দিয়াৰ পিছত এই বক্সটোত এটা ষ্টাৰ মাৰ্ক দিব লাগিব যদিহে ট্ৰেন্সজেন্ডাৰ হয় গতিকে এইটো হ'ল সিস্টেম আৰু লগতে তেখেতে এইটো চেক কৰিব লাগিব যাতে কোনো ভোটাৰে দ্বিতীয়বাৰ ভোট দিব নোৱাৰে অৰ্থাৎ ভোট দিয়াৰ লগে লগে যাতে তেখেতে ভোটাৰ লিষ্টত তেখেতৰ নামটো কাটি দিয়ে ভোটাৰগৰাকীৰ নামটো কাটি দিয়ে নহলে কিবা কাৰণত যদিহে তেখেতে সেইটো নাম কাটিবলৈ পাহৰি যায় আৰু সেইগৰাকী ভোটাৰে দ্বিতীয়বাৰ ভোট দিবলৈ আহে তেনেহলে বহুত খেলিমেলি হৈ যাব পাৰে গতিকে এইটো একেবাৰে গুৰুত্বপূৰ্ণ কথা যাতে কাটিবলৈ এতিয়াও নাপাহৰে ইয়াৰ উপৰিও তেখেতে কি কৰিব লাগিব এখন লিষ্ট লগত ৰাখিব লাগিব যিখনক আমি কি বুলি কওঁ মেল ফিমেল লিষ্ট বুলি কওঁ এনেকুৱা এটা আৰ্হি এটা বনাই ল'ব লাগিব এইখন মানে নিৰ্বাচন আয়োগে মানে আমাক প্ৰভাইড নকৰে নিজাকৈ বনাই ল'ব লাগিব এতিয়া এটা ভোট চেণ্টাৰত কিমানখিনি ভোট থাকিব পাৰে তো আমাৰ আইডিয়া নাই গতিকে আমি কমেও 1000-1200 মান আমি এনেকৈ নাম্বাৰ মানে ডিটিপি কৰি লৈ যাব পাৰো ধুনীয়াকৈ মেল ফিমেল আৰু এটা সৰুকৈ ঘৰত ট্ৰেন্সজেন্ডাৰ বুলি লিখিব লাগে যাতে যদিহে কিবা কাৰণত কোনো ভোট চেণ্টাৰত মানে তৃতীয় লিংগৰ ব্যক্তি থাকে যাতে কাটিবলৈ সুবিধা হয় সচৰাচৰ নাথাকে কেতিয়াবা হঠাৎ দুই এটা এনেকুৱা দেখিবলৈ পোৱা যায় গতিকে এনেকৈ আমি যদি 600 মানকে বনাই লৈ যাওঁ যিহেতু 1200ৰ ওপৰত থকা সম্ভাৱনা একেবাৰে কম ভোটাৰ যিকোনো ভোট কেন্দ্ৰতে গতিকে আমাৰ যথেষ্টখিনি হৈ যাব গতিকে এইখিনিয়ে হ'ল এগৰাকী প্ৰথম পোলিং বিষয়াৰ মুখ্য দায়িত্ব আৰু কৰ্তব্য ভোট গ্ৰহণ চলি থকা সময়ত ইয়াৰ উপৰঞ্চিও কেতিয়াবা কিছুমান আমাৰ সমস্যা দেখা দিয়ে যেনে চ্যালেঞ্জ ভোট টেন্ডাৰ ভোট প্ৰক্সি ভোট
বা কেতিয়াবা আমাৰ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ্ছ আহি যায়, কম্পেনিয়ন ল'ব লগা হয়। গতিকে এইখিনি আমাৰ কাম থাকিব। যদিহে কেতিয়াবা এনেকুৱা সমস্যা আহি যায় যে কোনোবা ভোট চেণ্টাৰত চেলেঞ্জ ভোট আহি গ'ল বা টেণ্ডাৰ ভোট আহি গ'ল বা আপোনাৰ প্ৰক্সি ভোট বা এনেকুৱা যদিহে কিবা সমস্যা আহি পৰে, তেনে ক্ষেত্ৰত ফাৰ্ষ্ট পলিং অফিচাৰগৰাকীয়ে প্ৰিজাইডিং অফিচাৰগৰাকীক সহায় কৰা উচিত বা একেলগে কামখিনি কৰি লৈ যোৱা উচিত, যিহেতু গোটেই ভোটিং প্ৰচেছটো হৈছে এটা টিম ৱৰ্ক আৰু গোটেই দলটোৱে টিম ৱৰ্ক হিচাপতে কামখিনি কৰিব লাগে। গতিকে চেলেঞ্জ ভোট কেনেকুৱা বা টেণ্ডাৰ ভোট কেনেকুৱা, তাৰ প্ৰচেছটো কেনেকুৱা হয়, প্ৰক্সি ভোট কেনেকুৱা হয়, আটাইখিনি কথা মই পৰৱৰ্তী ভিডিঅ' এটাত আলোচনা কৰিম। ইয়াৰ উপৰিও মই পৰৱৰ্তী ভিডিঅ'ত ছেকেণ্ড পলিং অফিচাৰ, থাৰ্ড পলিং অফিচাৰ আৰু প্ৰিজাইডিং অফিচাৰগৰাকীৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'সমূহ নিয়মিতভাৱে আহি থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।